অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছোঁ। খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। নিতৌ এনেধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ প্ৰথম খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। শীঘ্ৰেই কোটি কোটি কৃষকে লাভ কৰিব চৰকাৰী ধন। 7টা কাম এতিয়াই কৰক আপুনি, নকৰিলে ধন লাভৰ পৰা আপুনি বঞ্চিত হ'ব। এতিয়াই 7টা কাম নকৰিলে চৰকাৰী ধন লাভৰ পৰা আপুনি বঞ্চিত হ'ব। PM কিষাণৰ ধন লাভৰ বাবে কৰক এইকেইটা কাম। অতি শীঘ্ৰেই মুকলি কৰা হ'ব 22 নং কিস্তিৰ ধন। ফেব্ৰুৱাৰী মাহতে সোমাব পাৰে PM কিষাণৰ 22 নং কিস্তিৰ ধন। প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব 2000 কোটি টকা। ইতিমধ্যে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ, আৰু সেই বিশেষ হেল্পলাইন নম্বৰটো হৈছে 155261। গুৰুত্ব সহকাৰে PM কিষাণৰ ধন লাভৰ বাবে এই 3টা কাম কৰক। প্ৰথমতে আপুনি eKYC আপডেট কৰক। দ্বিতীয়তে আপুনি PM কিষাণৰ বাবে ফাৰ্মাৰ ID বনাই লওক। তৃতীয়তে আধাৰৰ সৈতে লিংক কৰক আপোনাৰ মোবাইল নম্বৰ। কেনেকৈ কৰিব লাগিব এইসমূহ কাম সেয়াও আপুনি এই ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। প্ৰথমতে আপুনি PM কিষাণৰ অফিচিয়েল ৱেবছাইটলৈ যাওক। ৱেবছাইটত গৈ লগইন কৰক আপোনাৰ PM কিষাণৰ ID। তাতে আপুনি eKYC অপশ্যনটো দেখিব, তাতেই ক্লিক কৰক। আপোনাৰ আধাৰ নম্বৰ কেপচা কোড দিয়ক আৰু চাৰ্জত ক্লিক কৰক, আৰু আপোনাৰ মোবাইল নম্বৰ সন্নিৱিষ্ট কৰক, আৰু তাৰ পিছতে গেট OTP ক্লিক কৰক। আপোনাৰ পঞ্জীয়নভুক্ত নম্বৰলৈ অহা OTP সন্নিৱিষ্ট কৰক, আৰু তাৰ পিছতে সম্পূৰ্ণ হ'ব আপোনাৰ eKYC। অহা দেওবাৰে কৰ্তন কৰা হ'ব বিদ্যুৎ সেৱা। বিদ্যুৎ বিভাগৰ জৰুৰী নিৰ্দেশনা, 2 ঘণ্টাৰ বাবে কৰ্তন কৰা হ'ব বিদ্যুৎ সেৱা। পুৱা 6 বজাৰ পৰা 8 বজালৈ বিদ্যুৎ সেৱা কৰ্তন কৰা হ'ব। বিজনীৰ বৈদ্যুতিক উপসংমণ্ডলে এই জাননী জাৰি কৰিছে। অহা দেওবাৰে সমগ্ৰ বিজনী অঞ্চলত কৰ্তন কৰা হ'ব বিদ্যুৎ সেৱা। ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। ৰাজ্যৰ লাখ লাখ লোকৰ বাবে আটাইতকৈ ডাঙৰ খবৰ। ৰেচন কাৰ্ডত কোনো সদস্যৰ নাম এণ্ট্ৰি হোৱা নাই নেকি? ৰেচন কাৰ্ড থকা আৰু নথকা লোকসকলে শীঘ্ৰেই কৰি লওক এইকেইটা কাম। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে আহি গ'ল নতুন খবৰ। ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি? পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব বিনামূলীয়া ৰেচন। পৰিয়ালৰ লগত নাম নথকা সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত। নতুন সদস্যৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত কৰিবলৈ ৰেচন দোকানীৰ সৈতে ইয়াৰ বাবে প্ৰথমে যোগাযোগ কৰিব লাগিব, আৰু লগতে নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক। নতুন সদস্যৰ বাবে আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড থকাটো বাধ্যতামূলক কৰা হৈছে। নতুন সদস্যৰ নাম ভৰাবলৈ অনলাইন যোগেও কৰিব পাৰিব আবেদন। নতুন সদস্যৰ সকলো তথ্য পাতি গাঁও পঞ্চায়তৰ জৰিয়তে প্ৰত্যয়িত হোৱাৰ পিছতেই অন্তৰ্ভুক্ত কৰা হ'ব নাম। eKYC কৰাৰ সময়তো কৰিব পাৰিব এই কাম। যদিহে কোনো লোকৰ মৃত্যু হৈছে তেনেহ'লে ৰেচন কাৰ্ডৰ পৰা কৰ্তনো কৰিব পাৰিব নাম। অনলাইনৰ যোগেদি নতুন সদস্যৰ নাম অন্তৰ্ভুক্তি আৰু কৰ্তনৰ কামো কৰিব পাৰিব। আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতেই নতুন সদস্যই লাভ কৰিব 5 কিলোকৈ চাউল। এটা বিগ ব্ৰেকিং নিউজ। ATM কাৰ্ড ব্যৱহাৰকাৰীৰ বাবে ভাল খবৰ। লাভ কৰিব 5 লাখ টকাৰ বিনামূলীয়া সুবিধা। এই ধনৰাশি লাভ কৰিবলৈ হ'লে আপোনাৰ ATM কাৰ্ডখন কমেও 45 দিন ব্যৱহাৰ কৰিব লাগিব। 45 দিন ব্যৱহাৰ কৰা ATM কাৰ্ডৰ গৰাকীয়ে দুৰ্ঘটনাত হাত ভৰি হেৰুৱালে লাভ কৰিব 50,000 টকাৰ বীমা। শাৰীৰিকভাৱে অক্ষম হ'লে লাভ কৰিব 1 লাখ টকাৰ বীমা। আনহাতে দুৰ্ঘটনাত মৃত্যু হ'লে ATM কাৰ্ডৰ মনোনীত ব্যক্তিয়েও লাভ কৰিব এই সুবিধা। এই আঁচনি লাভ কৰিবলৈ হ'লে আপোনাৰ প্ৰয়োজন হ'ব FIR কপি আৰু হাস্পতালৰ প্ৰমাণপত্ৰ, আৰু লগতে ব্যক্তিজনৰ মৃত্যু হ'লে দিব লাগিব মৃতকৰ প্ৰমাণপত্ৰৰ মূল প্ৰতিলিপি। এই আঁচনিৰ বাবে আপোনাৰ নিৰ্দিষ্ট বেংকৰ যোগেদি কৰিব পাৰিব আবেদন। এটা বিগ ব্ৰেকিং নিউজ। সমবায় সমিতিৰ হাজাৰ হাজাৰ সদস্যক সকাহ দিব চৰকাৰে। পুনৰ ৰাজ্যৰ সমবায় সমিতিসমূহক আৰ্থিক সাহায্য দিবলৈ সাজু হৈছে চৰকাৰ। আজিৰ পৰা ৰাজ্যৰ সমবায় সমিতিসমূহে কৰিব পাৰিব আবেদন। অসম সমবায় সমিতি আইনৰ অধীনত পঞ্জীয়নভুক্ত সমবায় সমিতিয়ে কৰিব পাৰিব আবেদন। এই আঁচনিৰ বাবে নিয়মিত বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত কৰা সমবায় সমিতিকহে যোগ্য বিবেচনা কৰা হ'ব।
এই আঁচনিৰ বাবে www.farcs.assam.gov.in ৱেবছাইটত গৈ কৰিব পাৰিব আবেদন। 11 বজাত আমি 39,70,000 অৰুণোদয় হিতাধিকাৰী 9,000 টকা হস্তান্তৰ কৰাৰ সিদ্ধান্ত লৈছোঁ। অহা 10 মাৰ্চ ৰাতিপুৱা 11 বজাত 10 মাৰ্চ ৰাতিপুৱা 11 বজাত আমি 39,70,000 অৰুণোদয় হিতাধিকাৰী 9,000 টকা হস্তান্তৰ কৰাৰ মিউনিচিপালিটিৰ ৱাৰ্ড আৰু VCDC বা MSC এৰিয়াত একোখন সভা অনুষ্ঠিত হ'ব আৰু সেই সভাতে এই ধন বিতৰণ হ'ব। কেন্দ্ৰীয় কাৰ্যসূচী জ্যোতি বিষ্ণু কলা মন্দিৰত অনুষ্ঠিত হ'ব আৰু এটা দিনতেই 3,600 কোটি টকা আমাৰ মহিলা আই মাতৃসকলৰ একাউণ্টলৈকে হস্তান্তৰিত হ'ব।